মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে টিকট লাভ কৰাৰ পাছতেই দলীয় কৰ্মী আৰু সমৰ্থকৰ উষ্ম আদৰণি। বিজেপিৰ নতুন গেট মুকলি ভিগু কাশ্যপৰ। বিজেপিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিক ঘোষণাৰ পিছতেই টিকট লাভ কৰি ৰূপজ্যোতি কুৰ্মী অধিক আনন্দিত হৈ উপস্থিত হ'ল মৰিয়নি নকছাৰীত। 16 নং উত্তৰ-পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত মৰিয়নি সমষ্টিৰ 2 শতাধিক দলীয় কৰ্মী আৰু সমৰ্থকে ফটকা ফুটাই নাচি বাগি পুষ্পবৃষ্টি কৰাই উষ্ম আদৰণি জনালে ৰূপজ্যোতি কুৰ্মীক। ৰূপজ্যোতি কুৰ্মীয়েও আশীৰ্বাদ ল'লে সকলোৰে পৰা। এই আদৰণি সভাত উপস্থিত হয় যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ আৰু কেইবাজনো প্ৰভাৰী। তাৰে পৰা 1.5 কিলোমিটাৰ পদযাত্ৰা কৰি দেবেৰাপাৰ চাৰিআলিত উপস্থিত হয় আৰু তাতেই জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপে 1, 2, 3, 4, 5 হ'ব বাৰ মৰিয়নিত ৰূপজ্যোতি কুৰ্মী আকৌ এবাৰ শীৰ্ষক এটি বিজেপি গীতৰ শুভ উদ্বোধন কৰে। গীতৰ তালে তালে সকলো নাচি বাগি মতলি হৈ পৰা দেখা যায়। আনহাতে দেবেৰাপাৰ চাৰিআলিতেই বিজেপিৰ চেলেংহাট মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো আজি শুভ উদ্বোধন কৰে ৰূপজ্যোতি কুৰ্মীয়ে। মই প্ৰথমে মোৰ মৰিয়নি সমষ্টিৰ সন্মানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলৰ শুভাশীষ মৰম আশীৰ্বাদৰ বাবে আজি পুনৰবাৰ প্ৰাৰ্থিত্ব পাইছোঁ। দ্বিতীয়তে মই ভাৰতীয় জনতা পাৰ্টি সমূহ জ্যেষ্ঠ তথা শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ NDA মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ প্ৰত্যেক ক্ষণতে মোৰ প্ৰতি মৰম শুভাশীষ আৰু সাহস আছিল আৰু সাহস প্ৰদান কৰিছিল। ইয়াৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। আমাৰ ৰাজ্য সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম মোৰ ওপৰত দলে বিশ্বাস ৰখাৰ বাবে। আৰু ইয়াৰ লগতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় সভাপতি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াও আমাৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰকৃতত আজিৰ তাৰিখত বিৰোধী বুলিবলৈতো একেবাৰে চানবান হৈ গ'ল। বিৰোধী বুলিবলৈ নাই, যুঁজ বুলিবলৈ কাৰ লগত হ'ব একো ধৰিব পৰা নাই, কাৰণ যুঁজ কাৰ লগত হ'ব লগা একো প্ৰাৰ্থীয়ে আমি সন্মুখত দেখি পোৱা নাই। সাংসদৰ যদি পদত্যাগ, কংগ্ৰেছৰ পৰা বিধায়কসকলৰ যদি 2জন 3জন 4জনকৈ পদত্যাগ, শেহতীয়াকৈ শুনা পাইছোঁ আজিকালিৰ ভিতৰত আৰু বাগা কংগ্ৰেছৰ নেতাকৰ্মী বা একদম বাগা মুধচ কোঠা কংগ্ৰেছ ত্যাগ কৰি আছে বা ত্যাগ আৰু কৰিবলৈ গৈ আছে, আজি বা কালিৰ ভিতৰত ত্যাগ কৰিবলৈ গৈ আছে। মৰিয়নি সমষ্টিত ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে। কংগ্ৰেছৰ ভালেকেইজন নেতৃত্ব স্থানীয় লোকসকলে ভাৰতীয় জনতা পাৰ্টিত অলপ পিছতে তেওঁলোকে যোগদান কৰিব। এনে এটা পৰিৱেশত আমি নিৰ্বাচনততো জয় হৈ আছোঁ আৰু আমি কেনেধৰণে বিৰোধী একেবাৰে শূন্য কৰি পেলাব পাৰোঁ, যিকোনো ৰাজনৈতিক বিৰোধী দলক একেবাৰে নিষেধ কৰিব পাৰোঁ, কাৰণ তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতি আমি দেশ গঢ়া, সমাজ গঢ়া আৰু শান্তিপ্ৰিয় এখন সমাজ, শান্তিপ্ৰিয় এটা পৰিৱেশ সূচনা কৰি পেলাই, য'ত কৰ্মই ধৰ্ম, কৰ্ম মানুহে কৰিব। ইয়াত আন্দোলনমুখী নহয়, কোনো প্ৰতিবাদমুখী নহয়। ইয়াত সকলোৱে নিজৰ ন্যায্য প্ৰাপ্য দাবী নকৰি যেন পায়। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, আজি আন্দোলন কৰিব লগা হৈছিল। আজি হস্পিটেল এখনৰ কাৰণে, বিদ্যালয়ৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল, মহকুমাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। কিন্তু বৰ্তমান চৰকাৰে প্ৰত্যেক সমষ্টিকে সমজিলা যি পৰ্যায়ে সন্মান জনাইছে, সেই সমজিলাতে আজি বিভিন্ন যি হয়তো মহকুমাৰ দাবী কৰি আছিল আগত, সেই সমজিলাতে আজি ৰাইজক এটা সমষ্টিতে আজি বিভিন্ন সুবিধা, গণতান্ত্ৰিক অধিকাৰ আজি প্ৰদান কৰিবলৈ চৰকাৰে গৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। শতাংশ বুলি ক'ব গ'লে মই অনুভৱ কৰোঁ 90% ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, ইছাই বুলি নহয়, সকলোৱে ভাৰতীয় জনতা পাৰ্টি দলৰ পক্ষত আছে। কাৰণ 10% হয়তো কোনোবা বাওঁপন্থী চিন্তাধাৰা লোক, কোনোবা লেফটিষ্ট মাইণ্ডৰ, তেওঁলোকে হয়তো অন্য চিন্তা কৰি আছে। বাকী 90% ৰাইজ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে। কাৰণ বিগত 5 বছৰত এটাও অসম বন্ধ নাই। যিখন অসমত ভাৰতৰ স্বাধীনতা হোৱা পিছৰ পৰাই অসম বন্ধ। আজি 5 বছৰ এটাও অসম বন্ধ নাই। স্বচ্ছ নিযুক্তি, চাহ বাগানৰ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী, স্থায়ী মাতৃ পট্টা প্ৰদান, এই কথাবোৰ লৈ আজি অসমীয়া সমাজৰ মানুহে আমি আশাৰে বাট চাইছিলোঁ যে ইয়াত অসম আন্দোলন হ'ল, 860 জন শ্বহীদ হ'ব লগা হ'ল, তেওঁলোকে কেতিয়া পূৰ্ণাংগ স্বীকৃতি পাব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি শ্বহীদ স্মাৰক, প্ৰায় 200 বিঘা ওচৰা-ওচৰি মাটিত প্ৰায় 200 কোটিতকৈ অধিক পুঁজিৰে তাত শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হওক। আমাৰ অসমীয়া সমাজৰ লোকে বাট চাই আছিলোঁ কেতিয়া আমাৰ
আমাৰ বটদ্ৰৱা থান বিদেশী মুক্ত হ'ব। আৰু আজি এই বিদেশী মুক্ত মই বিচাৰিছোঁ 1250 বিঘা মাটি আজি বেদখল মুক্ত কৰি আজি তাত আৱিৰ্ভাৱ ক্ষেত্ৰ স্থাপন, এই কথাবোৰলৈ আজি আমাৰ অসমত বাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকে আজি কি মাৰোৱাৰী, কি বিহাৰী, কি চাহ জনগোষ্ঠী, কি চুতীয়া, কি আহোম, কি মটক, মৰাণ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ যি আৱেগ, যি দুখ আছিল, সেইসমূহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে বুজি আজি এটা এটাকে সমাধান কৰি গৈ আছে। স্বাস্থ্য পৰিষদৰ আজি প্ৰসংগ যদি কোৱা যায়, স্বাস্থ্য পৰিষদৰ প্ৰসংগ আজি জৰিয়তে সন্মান জনোৱাই হওক, আজি বিশেষকৈ আমাৰ মহিলা সবলীকৰণ, মহিলা উন্নতিকৰণলৈ আজি বিশেষকৈ কন্যা সন্তানসকলক বাল্য বিবাহ ৰোধ কৰি পেলাই বহু বিবাহ ৰোধ কৰি আঁচনিয়ে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাব গ'লে অভিলাষ ৰচিছে, আজি ইতিহাস ৰচিছে এটাৰ পিছত এটা। আজি যিসকল আমাৰ ল'ৰা সন্তান এটা সময়ত হয়তো তেওঁলোকে বা ছোৱালী সন্তান আমাৰ অসমৰ বাহিৰত গৈ পেলাই কৰ্ম কৰিব লগা হৈছিল, আজি আমাৰ ইয়াতে উদ্যোগ স্থাপনেৰে এটা অসমৰ আজি এটা ছবি অংকন কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এনেস্থলত মই কিঞ্চিতো ভবা নাই যে বিৰোধী ক'ৰবাত স্থান পাব। কোন দলে প্ৰতিনিধিত্ব কৰিব বা কোন দলে প্ৰতিনিধিত্ব কৰিবলৈ আহিছে, কোন দলৰ মিত্ৰতা ভংগ হৈছে, কোন দলে তেওঁলোকে মিলি পেলাই যুঁজিব বিচাৰিছে, এইবোৰ প্ৰসংগ বহিৰাগতত আমি অনাই নাই, এইবোৰ আমি আনিবও নিবিচাৰোঁ। কাৰণ আমাৰ প্ৰস্তুতি নিৰ্বাচনৰ 3 বছৰ আগতে আমি 3 বছৰ আগৰ পৰা প্ৰস্তুতি কৰি আছিলোঁ। সেইকাৰণে আমি অন্য কথা আমি অনাই নাই। খালি এটা কথা ঠিক যে ৰাইজৰ দলৰ কেইজন ইতিমধ্যে প্ৰাৰ্থিত্ব বিচাৰিছিলে মৰিয়নি সমষ্টিৰ বাসিন্দা, আমি মৰিয়নি সমষ্টিৰ বাসিন্দা, আৰু মৰিয়নি সমষ্টিৰ বাসিন্দা বা সন্তানে সুযোগ্য সন্তানে বিচাৰিছিল, কিন্তু মৰিয়নি সন্তানে নাপায়। যেতিয়া মৰিয়নি পৰা বাহিৰৰ পৰা এজন হায়াৰ প্লেয়াৰ এজন আনি পেলাই ইয়াত খেলাব বিচাৰিলে, সেইসকল ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলো ভিতৰকে আমাক ইতিমধ্যে সহায় কৰা আৰম্ভ কৰি দিছে। তেওঁলোকে তথ্য দিয়া, তেওঁলোকে তালিকা দিয়া, আৰু আমি যোগাযোগো আৰম্ভ হৈছে। সেইকাৰণে ৰাইজৰ দলৰ প্ৰকৃত অসমৰ ক্ষমা বিচাৰিছোঁ মৰিয়নি যিসকল বাসিন্দা ৰাইজৰ দলৰ, তেওঁলোকে ইতিমধ্যে আমাক সহায় কৰা আৰম্ভ কৰিলে। আৰু যিসকল কংগ্ৰেছ দলৰ আছিলে নেতাকৰ্মী, এটা অংশ ৰাইজৰ দলৰ হয়তো দিব পাৰে, দুটা অংশ নাম নকওঁ, এই দুটা অংশ আমাক ইতিমধ্যে সহায় কৰা আৰম্ভ কৰি দিলে। সেইকাৰণে আমি বেলেগকৈ ইমান চিন্তা কৰি থকা নাই। এতিয়া আমি কিমান ব্যৱধানত আমি জয় হ'ব পাৰোঁ সেইটোতে লাগি আছোঁ। কংগ্ৰেছ দলটো শেষ হৈ গ'ল, ৰাইজৰ দল কেনেকৈ এইবাৰ নিৰ্বাচনত 26 চনত মৰিয়নিৰ পৰা আৰম্ভ হওক, গোটেই অসমতে ৰাইজৰ দল এটা শেষ কৰিব বিচাৰিছোঁ, আৰু এবাৰ শেষ হৈ যাব। আমি খতম কৰি পেলাম ৰাইজৰ দলক। আমাৰ চাব গ'লে ৰিভিজন চলি আছে, আমি ৰিভিজন এটা কৰি আছোঁ। কাৰণ আমাৰ য'ত যি আমি কৰিব লগা আছিল, আমি ৰাইজৰ কাম আৰম্ভ কৰিব লগা আছিল, ৰাইজক বিভিন্ন সুবিধা প্ৰদান কৰিব লগা আছিল, ৰাইজক সন্মান প্ৰদান কৰিব লগা আছিল, ইতিমধ্যে আমি কৰিয়ে পেলালোঁ। আমাৰ কৰিবলগা আমাৰ আংশিক আছে, ৰাইজৰ লগত আমি ক'ৰবাত যাব লগা আছে, ৰাইজক মাত লগাব লগা আছে, আশীৰ্বাদ বুটলিব লগা আছে, বেলেগ আৰু কৰিবলগা আমাৰ একো নাই। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।